আজি বিশেষকে মানে আমাৰ গোটেই অসমৰ এটা ঐতিহাসিক দিন আৰু আমাৰ ইয়াত যোৰহাটৰ পৰা আজি যোৰহাট 1 লাখ লিটাৰ পাৰ ডে মিল্ক প্ৰসেসিং, আমাৰ ডিব্ৰুগড় 1 লাখ লিটাৰ আৰু ধেমাজিত 50,000 লিটাৰ পাৰ ডে মিল্ক প্ৰসেস হোৱাৰ শুভ শিলান্যাস ইয়াৰ পৰা হৈছে। যোৰহাট আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া লগত আছিলে, সন্মানীয় বিধায়ক আৰু আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ছেক্ৰেটাৰী বৰ্ষা যোশী মহোদয়া বা আমাৰ গোটেই ডায়েৰী ডিপাৰ্টমেণ্ট বা এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টৰ সকলো অফিচাৰ আছিল। আজি এই গৌৰৱময় মুহূৰ্তত আমি এটা কথাই ক'ব বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যি আগ্ৰহ প্ৰকাশ কৰিছিল যে আমাৰ অসমৰ মানে যাতে এটা দুগ্ধ বিপ্লৱ হয় আৰু হোৱাইট ৰিভলিউশ্যন, কাৰণ আমাৰ যে প্ৰত্যেকজন ব্যক্তি আমি সুস্থ সবল থাকিব লগা হ'লে মেইন আমাৰ যিটো আমাৰ মিল্ক পাৰ ডে মিনিমাম 500 to 600 ml মিল্কৰ প্ৰয়োজন হয় আৰু আমাৰ পাৰ ডে মিল্ক প্ৰচেছ মানে উৎপাদন হয় অসমত 0.78 গ্ৰাম। আমি বহুত পিছ পৰি আছোঁ। তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যি আগ্ৰহ যে অহা 2027 ভিতৰত অসমত যাতে 10 লাখ লিটাৰ পাৰ ডে মিল্ক প্ৰসেস কৰা প্ৰত্যেকটা জিলাত আমি যাতে এই মিল্ক প্ৰসেস ইউনিট স্থাপন কৰা হয় আৰু এইটো এটা বৃহৎ প্ৰকল্প যে এইটো যে আমাৰ যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত আজি একেলগে 2.5 লাখ লিটাৰ মিল্ক প্ৰসেসিং ইউনিটৰ শুভ শিলান্যাস হৈছে। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আছোঁ যে মাননীয় মুখ্যমন্ত্ৰী আমাৰ সদায় আমাক মাৰ্গদৰ্শন দি থাকে আৰু কেনেকুৱা আমাৰ এই ডিপাৰ্টমেণ্ট ডায়েৰী ডিপাৰ্টমেণ্ট হওক বা পশুপালন দপ্তৰ কেনেকুৱা আগবাঢ়ি যাব পাৰে, কাৰণ আমি যাতে নিজে আত্মনিৰ্ভৰ হ'ব পাৰোঁ। বহিৰ্ৰাজ্যৰ পৰা আমাৰ যাতে ৰাজ্যত যাতে মিল্ক হওক, কণী হওক, ফিছ হওক, মিট হওক, গাহৰিৰ মাংস হওক যাতে ইম্পৰ্ট হ'ব নালাগে। আমি যাতে ইয়াত আমি নিজে সেল্ফ সাফিচিয়েণ্ট হ'ব পাৰোঁ আৰু আমি ইয়াৰ পৰা যাতে গোটেই নৰ্থ ইষ্টৰ বজাৰখন আমাৰ অসমে কণ্ট্ৰল কৰিব পাৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এই প্ৰয়াস চলি আছে।